মাৰ্ঘেৰিটা সমজিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত মুলং তিনিহুটি গাঁৱত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হৈছে যৌন নিৰ্যাতন ঘটনা। সন্দেহজনক নাগৰিকৰ দ্বাৰা ঘটনা সংঘটিত হোৱাৰ দাবী ৰাইজৰ। প্লাষ্টিকৰ হৰেকমাল বিক্ৰী কৰাৰ চলেৰে গাঁওখনত প্ৰৱেশ কৰিছিল মুঠ 3টা যুৱকে। ইয়াৰ পিছতে গাঁওখনৰ এঘৰ জনজাতীয় লোকৰ পদূলিত উপস্থিত হয় তাৰে সুলেমান এছকে নামৰ 21 বছৰীয়া বেপাৰীটো। হৰেকমাল বেপাৰীটোৱে সেই গৃহটোৰ পৰিয়ালৰ এগৰাকী কিশোৰীক লগ পাই খাবলৈ বুলি পানী আনিবলৈ কয়। 11 বছৰীয়া কিশোৰীগৰাকীয়ে নিজৰ ঘৰৰ পৰা পানী আনি বেপাৰীটোক দিবলৈ লওঁতেই কিশোৰীগৰাকীক ধৰি ধৰ্ষণ কৰাৰ চেষ্টা কৰে বেপাৰীটোৱে। ফলত কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ লগোৱাত গাঁৱৰ ৰাইজ ওলাই আহে। ইয়াৰ পিছতে বেপাৰীটোৱে পলাই তিৰাপ নৈৰ কাষত লুকাই থাকিবলৈ চেষ্টা কৰে যদিও ৰাইজে বিচাৰি উলিয়াই উত্তম মাধ্যম সোধায়। ইফালে লগতে হৰেকমাল বিক্ৰী কৰিবলৈ যোৱা কৰিডুৰ ইছলাম নামৰ বেপাৰীটোৱে ঘটনাস্থলীত উপস্থিত হৈ লম্পটটোক ৰাইজৰ ৰুখৰ পৰা বচাবলৈ চেষ্টা কৰাত উত্তেজিত ৰাইজে তাকো উত্তম মাধ্যম দি দুয়োকে লেখাপানী আৰক্ষীক গতাই দিয়ে। দুয়োটা বেপাৰীয়ে লেখাপানী বাৰ্মা কেম্পত অস্থায়ীভাৱে চিকন্দৰ আলী নামৰ লোকজনৰ অধীনত হৰেকমাল ব্যৱসায় চলাই আহিছে। উল্লেখনীয় বিষয় যে মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন অঞ্চলত এনে সন্দেহজনক বিশেষ সম্প্ৰদায়ৰ লোকে বিগত সময়ছোৱাত কৰি অহা অনৈতিক কাৰ্যকলাপৰ প্ৰতি প্ৰশাসনে কঠোৰ দৃষ্টি ৰখাৰ লগতে অঞ্চল বিশেষে সন্দেহজনক নাগৰিকৰ গতিবিধিৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে।